সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো ইংৰাজী বিষয়ৰ গ্ৰামাৰৰ এটি পাঠ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইংৰাজী প্ৰশ্ন কাকতৰ 9 নম্বৰ প্ৰশ্নৰ rewrite any four of the following sentences directed এই প্ৰশ্নটিৰ আজি আলোচনা কৰিবলৈ লৈছো 2025 বৰ্ষত ইতিমধ্যে পৰীক্ষাত অহা এই ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰ প্ৰশ্নখিনি আমি আজি আলোচনা কৰিম ইয়াত কেইবাটাও অপচন থাকিব তাৰে যিকোনো 4টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে 1 নম্বৰকৈ প্ৰতিটো প্ৰশ্নৰ বাবে থাকিব ছাত্ৰ-ছাত্ৰীসকল আমি পলম নকৰাকৈ পুনে পাঠটোলৈ আগবাঢ়ো question number A can anyone take failure with an easy mind make it an assertive sentence এই সেন্টেন্সটো assertive sentence কৰিব লাগে প্ৰশ্নটো হৈছে can anyone take failure with an easy mind বিফলতা কোনোবাই সহজভাৱে ল'ব পাৰেনে ইয়াক যেতিয়া এটো প্ৰশ্নবোধক হৈ আছে ইন্টাৰগেটিভ হৈ আছে এই ইন্টাৰগেটিভ সেন্টেন্সটোক আমি কি কৰিব লাগিব assertive কৰিব লাগিব সো assertive মানে assertive-ক আমি দুই ধৰণে কৰিব পাৰো assertive affirmative হ'ব পাৰে বা negative হ'ব পাৰে মানে assertive হে কৰিব দিছে এক ডাইৰেক্ট affirmative বা negative কৰিব দিয়া নাই গতিকে এই assertive বুলি ক'লে আমি assertive-ৰ ভিতৰত এই দুই প্ৰকাৰৰ সেন্টেন্স আমি লিখিব পাৰো affirmative বা negative আমি এই প্ৰশ্নটোৰ উত্তৰ নেগেটিভটো দিব পাৰো যদি নেগেটিভ দিও তেতিয়ালে কি হ'ব নেগেটিভ দিলে nobody can take failure with an easy mind nobody can take failure with an easy mind এটো হৈ যাব আমাৰ ইয়াৰ উত্তৰ question number B you may go anywhere make it a complex sentence এই বাক্যটো কমপ্লেক্স কৰিবলৈ দিয়া হৈছে you may go anywhere তুমি যিকোনো ঠাইলৈ যাব পাৰা তে কমপ্লেক্স সেন্টেন্স আমি যেতিয়া সিম্পল বাক্যৰে কমপ্লেক্স কৰো তেতিয়া আমাৰ এক সাবঅৰ্ডিনেটিং কনজাংশন খিনিৰ প্ৰয়োজন হয় সাবঅৰ্ডিনেটিং কনজাংশন খিনিৰ প্ৰয়োজন হয় সাবঅৰ্ডিনেট কনজাংশন বহুত আছে তাৰে কেইটামান ইয়াত দি দিয়া হৈছে যেনে after although because before if since unless until when where wherever while as soon as once by the time etc এনেকৈ আৰু বহুত subordinating conjunction আছে subordinating conjunctionক আমি এই কমপ্লেক্স সেন্টেন্সত ব্যৱহাৰ কৰিব লাগে বা কমপ্লেক্স সেন্টেন্স বনাবলৈ সিম্পলৰ পৰা কমপ্লেক্স কৰিবলৈ আমি subordinating conjunctionৰ সহায় লওঁ তো এই বাক্যটো আমি তেনেকৈ subordinating conjunctionৰ যদি সহায় লৈ বাক্যটো কমপ্লেক্স কৰি দিলে কি হ'ব you may go wherever you want মানে you may go wherever you want তোমাৰ যলৈ মন যায় তুমি যাব পাৰা question number C you can be allowed here if you are a student তোমাক ইয়াত allow কৰিব পাৰি যদি তুমি এজন student make it a simple sentence simple কৰিব লাগে যে তুমি যদি student তেতিয়াহলে তোমাক ইয়াত allow কৰিব পৰা যাব so simple কৰিবলৈ simple sentence আমি কেনেকৈ লিখো simple sentence বিলাক তাৰ প্ৰধান বৈশিষ্ট্য হৈছে one finite verb থাকিব এটা মাত্ৰ finite verb থাকিব এটা মাত্ৰ finite verb থাকিব তাতকৈ বেছি finite verb থাকিব নোৱাৰে simple sentence বিলাকত তাত অৱশ্যে gerund থাকিব পাৰে তাত অৱশ্যে infinitive থাকিব পাৰে হেতু প্ৰবলেম নাই এটা মাত্ৰ finite verb থকাৰ লগতে যদি gerund থাকে তেতিয়াহলে simple sentence বা infinitive থাকিলেও simple sentence হ'ব gerund মানে হৈছে ভাৰ্বত ing লগাই যেতিয়া নাউন কৰি দিয়া হয় আৰু infinitive ভাৰ্বৰ আগত to ব্যৱহাৰ কৰি যেতিয়া infinitive কৰা হয় এই দুটা থাকিলেও বাক্যটো simple sentence হৈ থাকিব কিন্তু তাত এটা finite verbতকৈ বেছি finite verb থাকিব নোৱাৰিব so you can be allowed here if you are a student ইয়াক আমি কি কৰিব পাৰো simple কৰিবলৈ only students are allowed here কৰিব পাৰো only students are allowed here so ইয়াত এটা মাত্ৰ finite verb আছে এটো হৈছে allow মানে platinum is more valuable than gold use positive degree platinum সোণতকৈ বেছি মূল্যৱান এক পজিটিভ ডিগ্ৰী লৈ পৰিৱৰ্তন কৰিবলৈ কোৱা হৈছে ডিগ্ৰী কেই প্ৰকাৰ আমি জানো যে ডিগ্ৰী তিনি প্ৰকাৰৰ হয়নে পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী পজিটিভ মানে
যদি গুড শব্দটোৰে গুড এডজেক্টিভটো ধৰো তেতিয়ালে গুড হৈছে পজিটিভ বেটাৰ হৈছে কম্পাৰেটিভ আৰু বেষ্ট হৈছে সুপাৰলেটিভ হয়নে ডিগ্ৰী সম্পৰ্কে তোমালোকে নিশ্চয় জানাই তথাপি এবাৰ একেবাৰে বেসিক কথাখিনি কৈছো যে পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ এই তিনি প্ৰকাৰৰ ডিগ্ৰী আছে তাৰে পৰীক্ষাতে ট্ৰান্সফৰমেশন অফ সেন্টেন্সত কিন্তু আহে পজিটিভ কৰিব আহে কম্পাৰেটিভ কৰিব আহে সুপাৰলেটিভ কৰিব আহে এইখিনি আমি কি কৰিম যদি পজিটিভ কৰিব লাগে তেতিয়া হলে আমি কি কৰো as adjectiveৰ আগে পিছে as ব্যৱহাৰ কৰি আমি পজিটিভ কৰো platinum is more valuable than gold আমি উত্তৰ কেনেকৈ লিখিম gold is not as valuable as platinum এই valuable to হৈছে adjective এই adjective valuable ইয়াৰ আগে আৰু পিছে আমি as ব্যৱহাৰ কৰিছো as gold is not as valuable as platinum gold platinumৰ সমান valuable নহয় এটো কৰাৰ লগে লগে অৰ্থৰ কোনো পৰিৱৰ্তন নহল ইয়াৰ অৰ্থটো কি আছিল platinum is more valuable than gold platinum goldতকৈ বেছি valuable আমি হেতুকে অৰ্থৰ হলনি নকৰাকৈ পজিটিভ ডিগ্ৰীত বাক্যটো এনেকৈ লিখিম gold is not as valuable as platinum বুজি পালা everybody loves flowers yet question number 8 দিছে make it interrogative কৰিব লাগে প্ৰশ্নবোধক কৰিব লাগে সো প্ৰশ্নবোধকত আমি কি কৰো প্ৰশ্নবোধক দুই প্ৰকাৰ হ'ব পাৰে এটা হৈছে without wh word হ'ব পাৰে বা wh word থকাকেও হ'ব পাৰে তে everybody loves flowers সকলোৱে ফুল ভাল পায় ইয়াক আমি ইন্টাৰগেটিভ কৰিবলৈ কি কৰিম does everybody love flowers তো লিখিলে হ'ব does everybody love flowers কোনোবাই ফুল ভাল পায় নে এটো লিখিলে হৈ যাব এটো হৈছে without wh question word হয়নে wh question word নোহাকে আমি ইন্টাৰগেটিভ কৰিব পাৰো যিকোনো ইন্টাৰগেটিভ কৰিব দিছে যদি তুমি এক প্ৰকাৰে কৰিলে হ'ল It is a matter of joy that we won the Champions Trophy. Make it an exclamatory sentence. Exclamatory sentence লিখিব দিছে exclamatory sentence লৈ পৰিৱৰ্তন কৰিব দিছে exclamatory sentence হৈছে ভাববোধক বাক্য যত আমাৰ কি A to sin so your answer কি হ'ব হৰা we won the Champions Trophy এটো কি বুজাইছে it is a matter of joy it is a matter of joy এইখিনি কাৰণে আমি এটা শব্দ ব্যৱহাৰ কৰিলো ইয়াত ভাববোধক চিনটো দিলো আৰু তাৰ পিছৰখিনি we won the Champions Trophy বাকিখিনি একে থাকিল বুজি পালা question number Z I offended him by doing this a compound কৰিব দিয়া হৈছে compound sentence make it a compound sentence I offended him by doing this মই এটো কৰি তেওঁক অফেন্ড কৰিলো so compound sentence or বৈশিষ্ট্য হল that a fan voice শুনিছানে কেতিয়াবা fan voice or full form হৈছে F for and nor be but o or y yet as so এই কিটা হৈছে coordinating conjunction for and nor but or yet so এই কিটা হৈছে coordinating conjunction আৰু যেতিয়া বাক্যটা আমি কম্পাউন্ড কৰিব লাগে তেতিয়া আমি এই coordinating conjunction বিলাকৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিব লাগে বাক্যৰ অৰ্থ অনুসৰি তে এই কিটা fan voice shortত মনত ৰাখিবৰ কাৰণে fan voice বুলি কোৱা হয় for and nor but or yet so তে ইয়াৰ ভিতৰত যিকোনো এটা coordinating conjunction ব্যৱহাৰ কৰি আমি বাক্যটো পুনৰ লিখিলে এটো কি হৈ যাব compound sentence হৈ যাব আমি কেনেকৈ লিখিম I offended him by doing this হয়নে তে মই তেওঁক এইটো কৰাৰ বাবে বা এইটো কৰি তেওঁক মই অফেন্ড কৰিলো এনেকৈ হ'ব পাৰে মই এইটো কৰিলো আৰু সেই কাৰণে তেওঁ অফেন্ড হল নহয় জানো আৰু কম্পাউন্ড সেন্টেন্স বিলাকত এন্ডৰ ব্যৱহাৰ বহুত বেছি দেখা যায় উত্তৰ আমি এনেকৈ লিখিম I did this and I offended him হয়নে আৰু কম্পাউন্ড সেন্টেন্সৰ প্ৰধান বৈশিষ্ট্য কি জানানে কম্পাউন্ড সেন্টেন্সৰ প্ৰধান বৈশিষ্ট্যটো হৈছে দুটা ইন্ডিপেন্ডেন্ট ক্লজ এই কোঅৰ্ডিনেটিং কনজাংশন খিনি
জয়েন কৰে দুটা ইন্ডিপেন্ডেন্ট ক্লজ এই দুইটা ইন্ডিপেন্ডেন্ট ক্লজৰ নিজা নিজা অৰ্থ থাকে যেনে I did this ইয়াৰো সম্পূৰ্ণ অৰ্থ আছে I offended him এইখিনিৰো সম্পূৰ্ণ অৰ্থ আছে বা এন ব্যৱহাৰ নকৰাকৈ বা এই দুইটা বাক্য একেলগে ব্যৱহাৰ নকৰাকৈ এক পৃথকে আমি ব্যৱহাৰ কৰিলে সম্পূৰ্ণ অৰ্থ পাম তেনেকুৱা বাক্যাংশক ক্লজক আমি কি ইন্ডিপেন্ডেন্ট ক্লজ বুলি কওঁ দুইটা ইন্ডিপেন্ডেন্ট ক্লজ and coordinating conjunction জয়েন কৰাৰ কাৰণে এই বাক্যটো কম্পাউণ্ড সেন্টেন্স হৈছে ঠিক আছে we often go out for dinner on weekends add a tag question আমি প্ৰায়ে উইকেণ্ডত ডিনাৰলৈ যাওঁ মানে ডিনাৰ কৰিবলৈ বাহিৰলৈ যাওঁ আমি প্ৰায়ে উইকেণ্ডত ডিনাৰ কৰিবলৈ বাহিৰলৈ যাওঁ ইয়াত টেগ কোৱেশ্চন কৰিব দিছে টেগ কোৱেশ্চন মানে হৈছে গোটেই বাক্যটো থকাৰ যিখিনি টেগ কোৱেশ্চনৰ কাৰণে যেটো প্ৰশ্ন দিয়া হ'ব সেই প্ৰশ্নটো গোটেইখিনি লিখাৰ পিছত তাত কমা দি সৰুকৈ প্ৰশ্ন সুধিব লাগে কমা দিয়াৰ পিছত সৰুকৈ এটা প্ৰশ্ন সুধিব লাগে যেনে তেও গুৱাহাটীলৈ গৈছিল নে এই যে তেও গুৱাহাটীলৈ গৈছিল এইটো প্ৰশ্নতে আছিল কিন্তু পিছত আমি কি সুধিলো গৈছিল নে এই যে গৈছিল নে খাইছিল নে পঢ়িছিল নে সেই সৰুকৈ সুধা প্ৰশ্নটো হৈছে টেগ কোৱেশ্চন আৰু তাক টেগ কোৱেশ্চন কৰাৰ নিয়ম হ'ল যদি বাক্যটো পজিটিভৰ হয় বাক্যটো যদি নেগেটিভ সেন্স নাথাকে নট নাথাকে তেতিয়াহলে আমি তাত এই প্ৰশ্ন কৰোতে সৰুকৈ টেগ কোৱেশ্চন যিখিনি কৰা হ'ব সেইখিনিত আমি কি কৰিম নেগেটিভ কৰিব লাগিব যদি বাক্যটো পজিটিভ হয় তেতিয়াহলে আমি নেগেটিভ টেগ ব্যৱহাৰ কৰিম আৰু যদি বাক্যটো নেগেটিভ হয় অলৰেডি তেতিয়াহলে আমি তাত পজিটিভ টেগ ব্যৱহাৰ কৰিম হয়নে এই বাক্যটো আমি কেনেকৈ লিখিম we often go out for dinner on weekends don't we এই বাক্যটোত কতো নট নথকাৰ কাৰণে আমি নেগেটিভ টেগ ব্যৱহাৰ কৰিছো don't we আৰু যদি ইয়াত কৰবাত নেগেটিভ থাকিলে হেতেন তেতিয়াহলে আমি ইয়াত অকল পজিটিভ টেগ ব্যৱহাৰ কৰিলো হেতেন ছাত্ৰ-ছাত্ৰী সকল 25 বৰ্ষৰ প্ৰশ্নখিনি এইকেদিন আলোচনা কৰি থকা হৈছে 26 বৰ্ষৰ কাৰণে ভিডিঅ'সমূহ প্ৰস্তুত কৰি থকা হৈছে যদি এই ভিডিঅ'কেইটা তোমালোকক প্ৰিপাৰেচনত সহায় হৈছে বুলি ভাবিছা তেতিয়াহলে তোমালোকে মোক সহযোগিতা আগবঢ়াব পাৰিবা ধন্যবাদ